গোলাঘাট জিলাৰ বৰপথাৰ পৌৰসভাত শুকুৰবাৰে বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত সহস্ৰাধিক হিতাধিকাৰী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যসমূহ হিতাধিকাৰীসকলে কিদৰে গ্ৰহণ কৰি লাভান্বিত হ'ব পাৰে সকলো বুজাই দিয়া অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ প্ৰধান উদ্দেশ্য বুলি বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰাই জানিবলৈ দিয়ে। সমষ্টি ভিত্তিত পৌৰসভাৰ এলেকাৰ ভিতৰত হৈ যোৱা খেল মহাৰণৰো বিজয়ীসকলৰ পুৰস্কাৰসমূহ 12 জানুৱাৰী শুকুৰবাৰে অনুষ্ঠানটিতে প্ৰদান কৰা হয়। অনুষ্ঠানটিত স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগ, পশু চিকিৎসা বিভাগ, উজ্জ্বলা গেছ আদি বিভাগৰ সুবিধাসমূহ গ্ৰহণ কৰি কিদৰে লাভান্বিত হ'ব পাৰি প্ৰতিটো বিভাগৰ বিষয়াসকলে সুন্দৰকৈ বুজাই দিয়ে। 12 জানুৱাৰী বৰপথাৰ পৌৰসভাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আজি অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। প্ৰায় 17টা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনে আহি আমাৰ ষ্টল দিয়ে আৰু ৰাইজক তেওঁলোকৰ যিখিনি উপলব্ধিৰ বিষয়ে অৱগত কৰে। মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি ৰাইজৰ বাবে উপহাৰ আগবঢ়াইছে ওপৰৰ বিষয়ে আমি বিশেষভাৱে আজি আলোচনা কৰা হয়। প্ৰায় সহস্ৰাধিক মানুহৰ উপস্থিতিত মহকুমা প্ৰশাসনৰ সহযোগত আজি অনুষ্ঠানটি বৰপথাৰ পৌৰসভাত ধুমধামেৰে অনুষ্ঠিত কৰোঁ। 1 বজাত আমাৰ যিখন ধান সমগ্ৰ ভাৰতত ঘূৰি ঘূৰি আহি আমাৰ আজি বৰপথাৰ পৌৰসভাত উপস্থিত হৈছিলে সেই মানুহৰ আমি আনুষ্ঠানিকভাৱে গায়ন বায়নেৰে আদৰি আনো। তাৰ পাছতে বিভিন্ন কাৰ্যসূচীৰ অন্তত আমি তেখেতসকলক আমাৰ ইয়াৰ পৰা বুজাই দিয়া হয়। আজি খেল মহাৰণৰ সমষ্টি পৰ্যায়ৰ যিখিনি আমাৰ পৌৰসভাৰ পৰা তেওঁলোকে যিখিনি প্ৰাইজ পাইছিলে সেই প্ৰাইজখিনি আজি বিতৰণ কৰা হয়। লগতে বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত যিখিনি অনুষ্ঠানে সমগ্ৰ ভাৰতত নাম কঢ়িয়াবলৈ সক্ষম হৈছিলে খেলত বিশেষকৈ বচু, কাবাডী, নোৱাঠাই আদিত তেখেতসকলকো আজি আমি বৰপথাৰ পৌৰসভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ। এখন ফুলাম গামোচাৰে তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰোঁ। আৰু আমি দেখিবলৈ পাইছিলোঁ আপোনালোকে যথেষ্টখিনি হিতাধিকাৰীক মানে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক। লগতে মই এই কথাটো আগতে উন্নতি হৈছিলোঁ যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা এটি কেম্প, ঠিক সেইদৰে এগ্ৰিকালচাৰ, চেৰিকালচাৰ, ভেটেনেৰি, ছ'চিয়েল ৱেলফেয়াৰ পৰা আদি কৰি উজ্জ্বলা গেছৰ পৰা আদি কৰি বিভিন্ন ষ্টলসমূহ ইয়াত আজি বহোৱা হৈছিল। আৰু তেওঁলোকে হিতাধিকাৰীসকলক কেনেদৰে গভৰ্ণমেণ্টৰ বেনিফিট ল'ব পাৰে সেই সম্পৰ্কত আজি বিতংভাৱে তেওঁলোকে অৱগত কৰিছিলে। আৰু শেষত বহু হিতাধিকাৰী আহি আমাৰ মাজত আহি তেখেতসকলৰ উপলব্ধিসমূহ আমাক অৱগত কৰে আৰু কয় যে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিকশিত ভাৰতৰ যি স্বপ্ন সেই স্বপ্ন সাৰ্থক কৰাৰ ক্ষেত্ৰত তেখেতসকলে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।